নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তাত লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে ইয়াতে আমি বেছি দেৰি নকৰি এতিয়া আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ, সেই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ। সেই প্ৰশ্নটো আছিল যে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছিল। এটা আমাৰ অপশ্যন এ দিছিল ভাৰত, অপশ্যন বি আমেৰিকা, অপশ্যন চি নিউজিলেণ্ড, অপশ্যন চি চীন। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ। আপোনালোকে বহুতে কমেণ্টত জনাইছে, বহুতো শুদ্ধ হৈছে। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত। ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল। এতিয়া আহিছোঁ আমাৰ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ। প্ৰথমটো কুৱেশ্যনত আমাক সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তুলসীদাস। তুলসীদাস হৈছে বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক। এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন? দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া কথাছবি পৰিচালক কোন আছিল? প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া আছিল।
এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? মুছলমানসকলে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই 1206 চনত। 1206 চনত মুছলমানে অসম আক্ৰমণ কৰিছিল প্ৰথমবাৰৰ বাবে। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পিয়লি ফুকন। পিয়লি ফুকনে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবি। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভিলেজ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি। আমি এইবাৰ চিনেমা আৰু এই গানবোৰৰ বিষয়ে বেছিকৈ চাব লাগিব, কাৰণ আমি য'ত দেখিছিলোঁ যে 3rd গ্ৰেড পৰীক্ষাত অলকানন্দাৰ গীতটোৰ বিষয়ে আহিছিল। গতিকে আমি এতিয়া সেইকাৰণে গীতবোৰ ভালকৈ চাব লাগিব যে কোনে লিখিছিল আৰু কোনে গাইছিল, আৰু কোনখন চিনেমা কোনে লিখিছিল আৰু কোনে মূল চৰিত্ৰত অভিনয় কৰিছে, এইবোৰ চাব লাগিব। কাৰণ কোনটো কুৱেশ্যন আহি যায় আমাৰ ঠিক নাই। গতিকে আমি সকলো একদম ভালকৈ চাই যাব লাগিব, কাৰণ আমি যোৱা যিটো 3rd গ্ৰেড পৰীক্ষা আছিল তাত কোনো ভবা নাছিল যে অলকানন্দাৰ গীতটোৰ পৰা কুৱেশ্যন আহিব। গতিকে সেইটো কাৰণে আমি গান আৰু এই চিনেমাৰ বিষয়ে অলপ চাই যোৱাটো ভাল। এতিয়া আমি তাৰ পিছতো কুৱেশ্যনলৈ আহিছোঁ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে? অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। গুৱাহাটীত তাৰকাগৃহ আছে। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কটন কলেজ কোন চনত স্থাপিত হৈছিল? কটন কলেজ কোন চনত স্থাপিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1901 চনত। 1901 চনত কটন কলেজ স্থাপন হৈছিল। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল? বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1930 চনত। 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন? এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়া আছিল। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে শোণিতপুৰ আৰু নগাঁও, অপশ্যন বি দিছে নগাঁও আৰু গোলাঘাট, আৰু অপশ্যন চি দিছে বৰপেটা আৰু শোণিতপুৰ, অপশ্যন ডি দিছে গুৱাহাটী আৰু নগাঁও। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শোণিতপুৰ আৰু নগাঁও। শোণিতপুৰ আৰু নগাঁও ঠাই দুখনক কলীয়া ভোমোৰা দলঙে সংযোগ কৰিছে। এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা? হালধীয়া চৰাই বাওধান খাই এইটো কোনে ৰচনা কৰিছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি, হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি, হোমেন বৰগোহাঁই, অপশ্যন ডি, কালিৰাম মেধি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এইটো আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জেনেভা।
জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ আমি 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ। মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসক আছিল। এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালস্তম্ভ। শালস্তম্ভৰ বংশৰ প্ৰতিষ্ঠাপক আছিল। এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া আছিল। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃহস্পতি। বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। এতিয়া আহিছোঁ আমি 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব। ইয়াত আমাৰ সুধিছে পলাশী যুদ্ধ কিমান চনত হৈছিল? পলাশী যুদ্ধ কিমান চনত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় জনাব। শুদ্ধ উত্তৰ এটো নে বিটো নে চিটো নে ডিটো এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত মই জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। এতিয়ালৈকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।